নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁক আজিৰ বাতৰি কল্যাণী শিশু কল্যাণ কেন্দ্ৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত সমাজকৰ্মী শিশু বন্ধু বুজিন শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নিউজ ডাইৰেক্ট ৰিপৰ্ট কল্যাণী শিশু কল্যাণ কেন্দ্ৰত অনুষ্ঠিত হৈ যায় এখনি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা সমাজকৰ্মী শিশু বন্ধু বুজিন শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন উল্লেখযোগ্য যে বৃহত্তৰ উত্তৰ যোৰহাট অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ বাটকটীয়া আজীৱন শিশুপ্ৰেমী বিশিষ্ট সাংস্কৃতিক সংগঠক বুধিন শইকীয়াৰ স্মৃতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কল্যাণীৰ বুধিন শইকীয়া এটি অনুষ্ঠান এজন অনুষ্ঠান সদৃশ ব্যক্তি যি সময়ত 1962 চনত তেখেত স্নাতক হৈছিল। ইচ্ছা কৰা হলে চৰকাৰৰ বহু উচ্চ পদস্থ বিষয় বা পালেহেঁতেন, কিন্তু তাকে নকৰি এই অনুষ্ঠানটো এই অঞ্চলটো জয় জয় মই কৰিবৰ বাবে এই অঞ্চলটোত এটা সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এই শিশুসকলক দেশৰ ধৰণী স্বৰূপ শিশুসকলক মানুহ কৰিবৰ বাবে শিশুসকলৰ মনত সাংস্কৃতিক ভাৱ উদয় কৰিবৰ বাবে বুধিন শইকীয়াই যি কৰি গ'ল কল্যাণী অঞ্চলত, তাৰ বাবে তেখেত আমাৰ অন্তৰত আমাৰ হৃদয়ত কল্যাণীৰ অঞ্চলৰ ৰাইজৰ মনত চিৰদিনৰ কাৰণে জিলিকি থাকিব। আমি সৰু হৈ থাকোঁতে ইয়াত দাণ্ডিয়া নৃত্য, ভোজপুৰী নৃত্য, তিৱা, বাগৰুম্বা আদি নাচসমূহ বিভিন্ন পাৰদৰ্শী মানুহৰ হতুৱাই শিকাইছিল আৰু ছাত্ৰ ছাত্ৰীসকলক সেইখিনি প্ৰদৰ্শন কৰিবৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ যোগেদি ভাৰতৰ বহুত ঠাইত প্ৰদৰ্শন কৰিছিল। আন্দামান নিকোবৰলৈ যাবলৈ সুবিধা পাইছিলে, গেংটকলৈ যাবলৈ সুবিধা পাইছিলে, দিল্লীলৈ যাবলৈ সুবিধা পাইছিলে, ইন্দিৰা গান্ধীৰ লগত সান্নিধ্য লাভিবলৈ সুযোগ পাইছিলে। সেইগৰাকী ব্যক্তিক আমি হেৰুৱাই মৰ্মাহত হৈ পৰিছো। তেখেত অমৰ হ'ব আৰু এই যোৰহাট অঞ্চলত অসমত বুধিন শইকীয়াৰ নাম জিলিকি থাকিব। উল্লেখযোগ্য যে 1962 চনত নিজে প্ৰতিষ্ঠা কৰা কল্যাণী শিশু কল্যাণ কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত স্মৃতিচাৰণ কৰি অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়াই সাংস্কৃতিক ক্ষেত্ৰখনত নতুন বাতাবৰণ সৃষ্টি কৰা বুলি উল্লেখ কৰে। কল্যাণী সংগীত বিদ্যালয়ৰ নপুৰণি শিক্ষাৰ্থীসকলৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মীগৰাকীৰ 63 বছৰীয়া সামাজিক জীৱনৰ বিভিন্ন দিশৰ বিষয়ে সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী জয়ন্ত নাথ, শিশু বন্ধু অৰুণ চন্দ্ৰ দাস, সাহিত্যিক নলিনীমালা হাজৰিকা, সাধাৰণ জাতি বিকাশ পৰিষদৰ সভাপতি প্ৰভাত কলিতা, জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি বৈকুণ্ঠ মহন্ত, সমাজকৰ্মী হৰিচন্দ্ৰ, যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন উপসভানেত্ৰী বাসৱী কলিতা শইকীয়া, পৰিয়ালৰ তৰফৰ পৰা ৰাতুল বৰা, ৰেণু দত্ত প্ৰমুখ্যে বিভিন্নজনে ৰোমন্থন কৰে। কল্যাণী সংগীত বিদ্যালয়ৰ মই এগৰাকী প্ৰাক্তন ছাত্ৰী, যিজন ব্যক্তিৰ কথা কৈ শেষ কৰিব নোৱাৰো। তেখেতৰ দ্বাৰা আমি ভাৰতৰ বিভিন্ন প্ৰান্তত আমি অনুষ্ঠান পৰিৱেশন কৰি অসমলৈ তথা যোৰহাট অঞ্চললৈ আমাৰ কল্যাণী অঞ্চললৈ সন্মান কঢ়িয়াই আনিছিলোঁ। গতিকে আজি তেখেত বিহু যি অনুষ্ঠান আমি সকলো ভাগি পৰিছোঁ, হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ অবিহনে এতিয়া যি সংগীত বিদ্যালয় আছে, আমাৰ কল্যাণী সংগীত বিদ্যালয় আকৌ নতুন ৰূপত সজীৱ হৈ উঠক, আমাৰ সকলোৰে দায়িত্ব আহি পৰিল। তেখেতৰ আশা যি আধৰুৱা হৈ ৰ'ল, সেই আধৰুৱা আশাখিনি আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একেলগ হৈ আমি পূৰ্ণ কৰিব লাগিব। আজি আমি সকলোৱে সেইটোৱে পণ লৈছোঁ। সেৱাই শিশু হিতব্ৰতী বিভূষাৰে বিভূষিত কৰা ব্যক্তিগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অৰুণ দত্তই। হেমেন কুমাৰ শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত বহু সংগঠন আৰু ব্যক্তিয়ে ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে। আজি তেখেতৰ স্মৃতিচাৰণ সভালৈ বিভিন্ন অঞ্চলৰ পৰা তেখেতৰ সেই অমৃত বৃক্ষৰ অমৃত পান কৰি যোৱা শিল্পীসকল আজি আহি উপস্থিত হৈছে এই অনুষ্ঠানত। তেখেতৰ গুণৰাজি আজি ইয়াত যিসকল ব্যক্তিয়ে ব্যাখ্যা কৰিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা ডক্টৰ অনিল শইকীয়া আহি পাইছেহি তেখেতে, আৰু বিভিন্ন অঞ্চলৰ পৰা আহি তেখেতৰ যিখিনি তেখেতৰ লগত সান্নিধ্যৰে যিখিনি কথা কৈ আছে, সেইখিনি কথাই আমি এতিয়া তেখেতৰ প্ৰতি কিছুমান নজনা কথাও আমি জানি পেলাই আমি উদ্বুদ্ধ হৈছোঁ।
আৰু আমি এই আমাৰ লগত আছে যিসকল এইসকল শিল্পী আৰু বহুতো শিল্পী আছে, সকলোৱে আমি এতিয়া এটাই পণ লৈছোঁ, আমি কল্যাণী সংগীত বিদ্যালয়, কল্যাণী বনৰাই পৰ্যায়ত, কল্যাণী শিশু কল্যাণ কেন্দ্ৰ, কল্যাণী সাঁতোৰ সন্থা, কল্যাণী নাৰী কল্যাণ সমিতি আদি তেখেতৰ ঔৰসত গঢ় লোৱা এই অনুষ্ঠানবোৰ আমি আকৌ সজীৱ কৰি ৰাখিব লাগিব। উত্তৰ যোৰহাটৰ পৰা এই সাংস্কৃতিক কাৰ্যসূচী আমি আগৰ যেনেকৈ আমি ভাৰতৰ বিভিন্ন অঞ্চললৈ লৈ গৈছিলোঁ আৰু তেখেতৰ সেইখিনি সপোন আমি পুনৰ বাস্তৱায়িত কৰিবলৈ সকলোৱে সংকল্প লৈছোঁ আৰু তেখেতৰ পুণ্যাত্মাই যাতে আকাশৰ পৰা আমাক আশীৰ্বাদ কৰি থাকে তাৰে আমি আশা কৰি আমি সকলো লোকে ধন্যবাদ জনাইছোঁ। তেখেতৰ এটা প্ৰকল্পৰ কথা কৈছে অনুষ্ঠানত উত্থাপিত হৈছে, কেনেকুৱা ধৰণৰ প্ৰকল্প আৰু এই প্ৰকল্প আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ এটা সপোন আছিলে কল্যাণী সাংস্কৃতিক প্ৰকল্প, যি প্ৰকল্পৰ কাম তেখেতৰ বহুত অনুনয় বিনয় কৰি চৰকাৰৰ পৰা অনুদান আনি আৰম্ভ কৰিছিলে, কিন্তু অনুষ্ঠানটো আধা হৈ থাকোঁতেই কিছুমান বিভিন্ন কাৰণত মইনো কাক দোষাৰোপ কৰিম, এনেকুৱা মানুহ সমাজত থাকে যি এনেকুৱা ভাল কাম কিছুমান হোৱা কিন্তু নিবিচাৰে, তেনেকুৱা মানুহ সমাজত থাকে। মই সেই ব্যক্তিসকললৈ এতিয়া মনত পৰিছে, কিছুমান ইয়াৰ পৰা গুচি গ'ল, কিছুমান স্বৰ্গগামী হ'ল, মই তথাপিতো তেখেতৰ অহৰহ তেখেতৰ লগত থাকি কিছুমান কথা জানো কাৰণে কৈছোঁ, এই প্ৰকল্পটো আধৰুৱা হৈ ৰ'ল। আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকৈ ব্যৱস্থা আমি আজি সংকল্প লৈছোঁ কাৰণ এই প্ৰকল্পটো খুব কম পইচাত নহ'ব, এটা শকত বিত্তীয় সাহায্যৰ প্ৰয়োজন। গতিকে আমি চৰকাৰৰ ওচৰত বিভিন্ন বিভাগৰ ওচৰত আমি আবেদন জনাম যাতে তেখেতৰ সপোন এই কল্যাণী সাংস্কৃতিক প্ৰকল্পটো সম্পূৰ্ণ পূৰ্ণাংগ ৰূপ পায় আৰু এইটো অঞ্চলৰ এটা জাকত জিলিকা অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা। কল্যাণী মইনা পাৰিজাতৰ মইনাসকলৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা প্ৰাৰ্থনা সভাত প্ৰবীণ শইকীয়াই কীৰ্তন, বিমলা ভিক্ষুৱে ত্ৰিপিটক, পাৰ্শ্বজ্যোতি নায়কে বাইবেল আৰু মুছাদ্দিক হাছানে কোৰাণ পাঠ কৰে। অনুষ্ঠানত কল্যাণী সংগীত বিদ্যালয়ৰ হৈ ধ্ৰুৱজ্যোতি দত্ত, ভৈৰৱ দত্ত আৰু সহকৰ্মীসকলে, উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি বিপুল হাজৰিকা, ৰুণিমা দত্ত, সেৱাৰ প্ৰণৱজ্যোতি শইকীয়া, ৰাজীৱ নাজিৰ, শ্ৰীমন্ত মাধৱ বৰুৱা আৰু উত্তৰ যোৰহাট জাতীয় বিদ্যালয়ে পৰিয়ালৰ ৰক্তিম দাসৰ হাতত শোকবাৰ্তা প্ৰদান কৰে। ৰাজেশ বৰাই কৃতজ্ঞতা জনোৱা অনুষ্ঠানত নিযুত দত্ত, দিব্যেশ্বৰ বৰা, ত্ৰিলোক বৰা, ডক্টৰ হেমেন শইকীয়া, মৌচুমী শৰ্মা, দুলাল শইকীয়া প্ৰমুখ্যে বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।